লাইবলৈ আৰু অসমত এক প্ৰকাৰ এইদৰে অসমখন এক প্ৰকাৰ গেৰুৱা হৈ পৰিছে মিডু আছে মোৰ সৈতে ৯৯খন আসনত বৰ্তমানলৈকে অগ্ৰগতি আৰু ইতিমধ্যে কেইবাখনত ৰিজাল্ট ওলাইছে আৰু যিখনক লৈ চৰ্চাত আছিল বিশেষকৈ মধ্য গুৱাহাটী কুংকি চৌধুৰীৰ পৰাস্ত হৈছে বিজয় গুপ্তা জয় হৈছে জালুকবাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জয় হৈছে বৃহৎ ভোটৰ ব্যৱধানত জয় হৈছে যি ২০২১ হওক ২০১৬ হওক যেনে ধৰণে এটা বৃহৎ ব্যৱধানত জয়ী হৈ আহিছে এইবাৰো তাৰ ব্যতিক্ৰম নহল এইবাৰ কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী বিদিশা নেওগতকৈ বহু ভোটৰ ব্যৱধানত আচলতে হিমন্ত বিশ্ব শৰ্মা জয়ী হল জালুকবাৰীত অৰ্থাৎ তেওঁৰ এতিয়াও যিটো জনপ্ৰিয়তা সেই জনপ্ৰিয়তা ম্লান পৰা নাই জালুকবাৰীত আৰু দেখিবলৈ পোৱা গ'ল নতুনকৈ গঠন হৈছিল কিছু পৰিমাণে সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত ইয়াৰ পিছতো কিন্তু জালুকবাৰীৰ যি জনতা এই জনতাই আস্থা তলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁ ইতিমধ্যে জয়লাভ কৰিছে আৰু সৌৰভ ইতিমধ্যে সামগ্ৰিক আমি ফলাফল যদি এটা এই মাত্ৰ ব্ৰেকিং বুলিয়ে ক'ব লাগিব বিপুৰীয়াত ভূপেন কুমাৰ বৰাৰ জয়লাভ হয় ভূপেন কুমাৰ বৰা যে নিৰ্বাচনৰ কেইদিনমান পূৰ্বে তেওঁ যোগদান কৰিছিল বিজেপিত তাৰ পিছত যোগদান কৰিছিল প্ৰদ্যুৎ বৰদলৈও ঠিক জয়ী হৈছে দিছপুৰ সমষ্টিৰ পৰা আৰু এতিয়া দেখিবলৈ পাইছো বিপুৰীয়াত তুমুল প্ৰতিদ্বন্দ্বিতাৰ অন্তত ভূপেন কুমাৰ বৰা যিগৰাকী প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰা বিপুৰীয়াৰ পৰা তৃতীয়বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছে পূৰ্বে দুবাৰ কংগ্ৰেছৰ পৰা হৈছিল আৰু এইবাৰ তেওঁ বিজেপিৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি প্ৰতিদ্বন্দ্বী নাৰায়ণ ভূঞাক পৰাভূত কৰি বিধানসভালৈ নিৰ্বাচিত হৈছে ভূপেন বৰাৰো জয় নিশ্চিত হৈছে এই বিধানসভা নিৰ্বাচনত আৰু সামগ্ৰিক ফলাফল যদি আমি দৰ্শকসকলক জনাও যে বিজেপিয়ে যিটো এনডিএ অৰ্থাৎ বিজেপি প্লাছ য'ত নেকি বিজেপি আছে অগপ আছে আৰু বিপিএফ আছে তাত যদি আমি চাওঁ যে বিজেপিয়ে অকলেই ৮০খন আসনত জয়লাভ কৰাৰ দিশে অগ্ৰসৰ হৈছে ইতিমধ্যে কেইবাখনো আসনত তেওঁলোকৰ জয় নিশ্চিত হৈছে আনুষ্ঠানিক ঘোষণা কৰিছে বাকী অন্য কেইবাখনো আসনত তেওঁলোকে অগ্ৰগতি লাভ কৰি আছে দেখিবলৈ পোৱা গৈছে বিজেপিৰ বৃহৎ জয় ২০১১ চনত অসমত কংগ্ৰেছে অকলে ৭৮খন আসন লাভ কৰিছিল কিন্তু কংগ্ৰেছৰ সেই ৭৮খন আসনৰ যি অভিলেখ সেই অভিলেখ ভংগ কৰি এইবাৰ বিজেপি নতুন ইতিহাস ৰচিছে বা নতুন অভিলেখ গঢ়াৰ দিশে আগবাঢ়িছে এতিয়ালৈকে ৮০খন আসনত অগ্ৰগতি লাভ কৰি আছে ভাৰতীয় জনতা পাৰ্টীয়ে অকলেই আৰু তাৰপিছত বিপিএফে ১০খন অৰ্থাৎ ১১খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল বড়োলেণ্ডত এই বিপিএফৰ হাগ্ৰামা মহিলাৰ বিপিএফৰ দেখিবলৈ পোৱা গৈছে এই ১১খন আসনৰ ১০খনতে এতিয়া অগ্ৰগতি লাভ কৰি আছে আৰু এজিপি অসম গণ পৰিষদে এতিয়ালৈকে ৯খন আসনত অগ্ৰগতি লাভ কৰি থকা দেখিবলৈ পোৱা গৈছে সৌৰভ তাকে যিবোৰ সমষ্টিক লৈ চৰ্চা আছিল বেদু এইটো কাৰণে কৈছো যে ছচিয়েল মিডিয়াত খুব চৰ্চা আছিল নতুন প্ৰাৰ্থীসকলৰ লগত তেওঁলোকৰ ৰাইজে আস্থা দেখুৱাব বা তেওঁলোকক বিধানসভালৈ পঠিয়াব এনেকুৱা ধৰণৰ চৰ্চা আছিল বিশেষকৈ কুংকি চৌধুৰী মধ্য গুৱাহাটী মৰিয়নী যদি ক'বলৈ যাম জ্ঞানশ্ৰী বৰা পৰাস্ত হৈছে ইতিমধ্যে লুৰিণজ্যোতি গগৈ সকলো কিন্তু পিছ পৰি গ'ল আৰু ৰাইজৰ যি ভোট ইতিমধ্যে হৈছে কংগ্ৰেছৰ যি আসনৰ লাভ তেওঁলোকে এতিয়ালৈকে অকলে ২১খন আসনত অগ্ৰগতি লাভ কৰিছে কেইবাখন আসনত জয়ী ইতিমধ্যে নিশ্চিত হৈছে এখনো আসন লাভ কৰা নাই কেৱল নাও বৈছা যিটো ৭৫ৰ নাও বৈছা তাত অগপৰ প্ৰাৰ্থী বসন্ত দাসৰ সৈতে প্ৰতিদ্বন্দ্বিতাত নামিছিল ডক্টৰ জয়প্ৰকাশ দাস কেৱল নাও বৈছাৰ বাহিৰে সমগ্ৰ উজনি অসম ক্লিন সুইপ কৰিছে এনডিএ ৩৫টা সমষ্টিৰ ভিতৰত ৩৬টা সমষ্টিয়ে বিজেপিৰ দখললৈ গৈছে ক্লিন সুইপ কৰিছে কি উত্তৰ অসম কি যোৰহাট শিৱসাগৰ তিনিচুকীয়া হোজাই খবৰ আহিছে খিলাদিত্যদেৱ হোজাইত জিকিছে খিলাদিত্যদেৱ জয়ী হৈছে তাত যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী আছিল জিলি চৌধুৰীৰ বিৰুদ্ধে তেওঁ জয়লাভ কৰিবলৈ গৈছে জয়লাভ কৰিছে আৰু দেখিবলৈ পাইছে যে কেইবাটাও সমষ্টি মানকাছাৰত জয়লাভ কৰিছে মহিবুৰ ৰহমানে যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী তেওঁ জয়লাভ কৰিব শিৱসাগৰৰ পৰা এগৰাকী আমাৰ দৰ্শকে কৈছে বিশ্ব শইকীয়া শিৱসাগৰ কি হৈ আছে শিৱসাগৰত ৯,৯৯৫টা ভোটত অখিল গগৈ অগ্ৰগতি লাভ কৰিছে আৰু ৭টা ৰন বাকী আছে শিৱসাগৰ যুঁজখন কিন্তু এখন গুৰুত্বপূৰ্ণ এটা তুমুল প্ৰতিদ্বন্দ্বিতা প্ৰথম অৱস্থাত ক'ৰবাত মাজে অখিল গগৈ পিছ পৰি আছিলে কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে অখিল গগৈ ক্ৰমাৎ আগবাঢ়িছে হয়তো সকলো ঠিকে থাকিলে কোনো উলট পলট নহলে অখিল গগৈ পুনৰ বিধানসভালৈ নিৰ্বাচিত হোৱাৰ সম্ভাৱনা প্ৰবল হৈ উঠিছে এই মুহূৰ্তত তিনি গগৈৰ যি ফৰ্মুলা গৌৰৱ গগৈ পৰাভূত হল নিত্যানন্দ গোস্বামীৰ বিৰুদ্ধে যোৰহাটত খোৱাঙত পৰাস্ত হল অসম জাতীয় পৰিষদৰ সভাপতি বৃহৎ ব্যৱধান ২৩,০০০ ভোটত পৰাস্ত হৈছে গৌৰৱ গগৈ যোৰহাটত খোৱাঙত একেদৰে পৰাস্ত হল চক্ৰ গগৈৰ বিৰুদ্ধে লুৰিণজ্যোতি গগৈ আৰু শিৱসাগৰত হয়তো অখিল গগৈৰ সন্মান ৰক্ষা হ'ব পাৰে বা তেওঁৱে তিনি গগৈৰ যি মান ৰাখিব পাৰে তেওঁ জয়ী হ'ব পাৰে শিৱসাগৰত কিন্তু এতিয়ালৈকে কিন্তু সেয়াও নিশ্চিত বা চূড়ান্ত হোৱা নাই
এইবাৰ নিৰ্বাচনত মৃদু এটা লক্ষণীয় কথা যে AIDF যিটো দল আছে হয় AIDF এই দলটো কিন্তু সংখ্যালঘু ভোটাৰসকলৰ মাজতো এক প্ৰকাৰ নাইকিয়া হৈছে AIDFৰ যি স্থান হেয়া কংগ্ৰেছে গ্ৰহণ কৰিছে AIDFৰ যিবিলাক সমষ্টি আছে বীৰ সিং জাৰুৱাই হওক গৌৰীপুৰে হওক বা যিবিলাক সংখ্যালঘু প্ৰধান সমষ্টি চেঙাই হওক আশৰাফুল হুছেইন পৰাস্ত হৈছে মন দিয়াত তৃণমূল কংগ্ৰেছ জয়ী হৈছে তাত জয়ী হৈছে কোন তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে চেয়াৰমান আলী আহমেদ তাৰ কিন্তু আব্দুল খালেক পৰাস্ত হৈছে তাত চেয়াৰমান আলী আহমেদে তৃণমূল প্ৰথমতে তেওঁ AIDF পিছত কংগ্ৰেছ তাৰপিছত ৰাইজৰ দলত যোগদান কৰিছিল ৰাইজৰ দলৰ পৰা তেওঁ পদত্যাগ কৰি তেওঁ তৃণমূলত যোগদান কৰিছিল কিন্তু তেওঁৰ মান ৰাখিলে তেওঁ তৃণমূল কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি এটা সমষ্টিত জয়লাভ কৰিবলৈ সক্ষম হৈছে ৰহাৰ খবৰ সুধি আছে দেৱাশিষ দাস হয় ৰহাত বৰ্তমান আগবাঢ়ি আছে যি উৎপল বনিয়া কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী উৎপল বনিয়া বৰ্তমান আগবাঢ়ি আছে ৰহা যদি চাওঁ আমি এইটো 61 নং সমষ্টি এইটো নগাঁও জিলাৰ যিটো সমষ্টি এইটো ৰহা এই ৰহাত বৰ্তমান কংগ্ৰেছৰ প্ৰাৰ্থী উৎপল বনিয়া আগবাঢ়ি আছে যথেষ্ট সংখ্যক ভোটৰ আগবাঢ়ি আছে হয়তো তেওঁ শশীকান্তৰ বিৰুদ্ধে কিন্তু ৰহাত উৎপল বনিয়াই জয়লাভ কৰিব পাৰে বা সম্ভাৱনাই এতিয়া দেখিবলৈ পোৱা গৈছে তাৰ লগে লগে যদি আৰডিৰ ক্ষেত্ৰত ঢিং আৰু শিৱসাগৰ ঢিঙত মেহবুব মুক্তাৰৰ জয় নিশ্চিত হৈছে জয় হল আৰু তাৰ লগতে যিটো শিৱসাগৰ সমষ্টি ফাইট কৰি আছে আৰু কিছু সময় পিছতে ঘোষণা হ'ব আনুষ্ঠানিক ঘোষণা হ'ব যে অখিল গগৈ জয় হ'ব নে পৰাজয় হ'ব হেয়াও নিশ্চিত হ'ব সংযুক্তা কলিতা আমাৰ এগৰাকী দৰ্শক তেওঁ সুধিছে তিয়ক সমষ্টিৰ বিষয়ে আমাক এবাৰ কৈ দিয়ক তিয়কত যদি আমি চাবলৈ যাওঁ তিয়কত অগপ বৰ্তমান আগবাঢ়ি আছে তিয়ক আমি অসম গণ পৰিষদ বৰ্তমান 9টা সিটত 9খন আসনত অগ্ৰগতি লাভ কৰিছে তাৰে যিটো তিয়ক সমষ্টি হৈছে এটো হৈছে 92 সংখ্যক যেটো সমষ্টি যোৰহাট জিলাৰ তিয়ক এই তিয়কত বৰ্তমান যিগৰাকী অসম গণ পৰিষদৰ পাৰ্টি বিকাশ শইকীয়া আগবাঢ়ি আছে আৰু তাৰ তুলনাত পিছ পৰি আছে যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী পল্লৱী শইকীয়া গগৈ আৰু এটা আহিছে আমাক সুধিছে যে নাজিৰাৰ আপডেট বিচাৰি আছে নাজিৰা দেৱব্ৰত শইকীয়া পৰাভূত হৈছে পৰাস্ত হৈছে যি কংগ্ৰেছৰ দুৰ্গ আছিল আচলতে হয় কংগ্ৰেছৰ দুৰ্গ আছিল হিতেশ্বৰ শইকীয়াৰ পুত্ৰ দেৱব্ৰত শইকীয়া পুত্ৰৰ তেওঁৰ পিতৃৰ উত্তৰাধিকাৰী সূত্ৰে আচলতে এই সিটটোত তেওঁ জয়ী হৈ আহিছিল কিন্তু এবাৰ দেখিবলৈ ময়ূৰ বুঢ়াগোহাঁই সাংঘাতিকপূৰ্ণ প্ৰতিদ্বন্দ্বিতা আগবাঢ়ি জয়লাভ কৰিবলৈ সক্ষম হৈছে এই নাজিৰাৰ যিটো 97 নং নাজিৰা বিধানসভা সমষ্টিত হয় এটা দেখিছো যে সমগ্ৰ অসমখন এক প্ৰকাৰ গেৰুৱা হৈ পৰিছে আপোনালোকে দেখিছে আৰু উজনি অসমৰ যিবোৰে সুধি আছে প্ৰায়বোৰতে গোটেইবোৰতে কিন্তু বিজেপি এক প্ৰকাৰ বৃহৎ ব্যৱধানত তেওঁলোক ওলাই গৈছে আৰু তাত অন্য দলসমূহে কামবেক কৰাৰ কিন্তু সম্ভাৱনা খুবেই কম এইকাৰণে কাৰণ বহু সমষ্টি ইতিমধ্যে জয়লাভ কৰিছে আপোনাৰ নাহৰকটীয়া তৰংগ গগৈ জয়লাভ কৰিছে বিমল বৰাই টিংখাঙত জয়লাভ কৰিছে দুলিয়াজনৰ ৰামেশ্বৰ তেলী জয়লাভ কৰাৰ দিশে অগ্ৰসৰ হৈছে খুৱাঙত চক্ৰ গগৈ জয়লাভ একেধৰণে দেখিবলৈ পোৱা গৈছে এই যিমানবিলাক উজনি অসমৰ যিমানবিলাক সমষ্টি এই সমষ্টিবিলাকত গোটেই সমষ্টিবিলাকতে জয়লাভ কৰাৰ দিশে অগ্ৰসৰ হৈছে বিজেপি আৰু আমি কিছু ক্ষেত্ৰত আমি বৰাক উপত্যকাত বিৰোধী কিছু প্ৰথম অৱস্থাত দেখিছিলো কিন্তু এতিয়া এক প্ৰকাৰ বৰাক উপত্যকা হৈছে নহয় আপুনি দুটা তিনিটামান সমষ্টি আছে য'ত নেকি বৰাক উপত্যকা তেওঁলোকে যোগদান হ'ব বিচাৰিছে আমি যদি চাওঁ বৰাক উপত্যকাৰ ক্ষেত্ৰত যদি চাওঁ কংগ্ৰেছৰ তাত আছে এই যিটো আলগাপুৰ কাটলিচেৰা হুনাইত কৰিমউদ্দিন বৰভূঞা যিগৰাকী অগপত যোগদান কৰিছিল AIDFৰ পৰা তেওঁ পৰাভূত হোৱাৰ দিশে আগবাঢ়িছে আৰু তাত আমিনুল হক লস্কৰ কংগ্ৰেছৰ তেওঁৰ অগ্ৰগতি লাভ কৰি আছে বৰ্তমান আৰু আলগাপুৰ কাটলিচেৰাটো কংগ্ৰেছ পাৰ্টিগৰাকী আগবাঢ়ি আছে আলগাপুৰ কাটলিচেৰাত আগবাঢ়ি আছে একে সময়তে যিটো 124 নং কৰিমগঞ্জ সাউথ সমষ্টিটো বৰ্তমান আগবাঢ়ি আছে কংগ্ৰেছৰ পাৰ্টি আৰু কৰিমগঞ্জ নৰ্থ এই সমষ্টিটো যিটো উত্তৰ আৰু দক্ষিণ কৰিমগঞ্জ দুটা সমষ্টি এই দুইটা সমষ্টিতে বৰ্তমান কংগ্ৰেছৰ পাৰ্টি আগবাঢ়ি আছে বাকি সকলো সমষ্টিতে বিজেপিৰ জয়কাৰ দেখিবলৈ পোৱা গৈছে এনেধৰণে এতিয়া নিৰ্বাচনটো আমি দেখিবলৈ পাইছো আৰু আটাইতকৈ গুৱাহাটীৰ যিটা সমষ্টি আছে এইকেইটা কথা নকলে নহব যে সকলোৰে প্ৰশ্ন আছিল যে দিছপুৰ সমষ্টিত কেনেকৈ আচলতে আমাৰ প্ৰদ্যুৎ বৰদলৈ জিকিব নে নিজিকে এনেকুৱাক লৈ মানুহৰ প্ৰশ্ন আছিল কিন্তু এতিয়া দেখিছো যে প্ৰদ্যুৎ বৰদলৈ এক বিপুল ভোটত কিন্তু দিছপুৰত তেখেতৰ জয় নিশ্চিত হৈছে দিছপুৰত জয় নিশ্চিত হৈছে কেৱল প্ৰদ্যুৎ বৰদলৈ বুলি ক'লে ভুল হ'ব যে যিগৰাকী বিপ্লৱৰঞ্জন শৰ্মা নিউ গুৱাহাটীৰ প্ৰাৰ্থী তেওঁ জয়লাভ কৰিলে একে সময়তে মধ্য গুৱাহাটীত কুংকি চৌধুৰী অত্যন্ত চৰ্চাত আছিল জেনজিৰ এগৰাকী নতুন প্ৰাৰ্থী কম বয়সীয়া প্ৰাৰ্থী হিচাপে কুংকি চৌধুৰী পৰাস্ত হৈছে বিজয় গুপ্তাৰ হাতত প্ৰায় 45,000ৰ অধিক ভোটত পৰাস্ত হৈছে হিমন্ত বিশ্ব শৰ্মাৰ জয় লাভ কৰিছিল ইতিমধ্যে জনাইছো ডিমৰীয়াটো অগপৰ প্ৰাৰ্থী তপন দাস জয়ী হৈছে গোটেইখিনি ওলাই গৈছে আচলতে বিজেপি আৰু আমি মূলতে এই গোটেই লাইভটো এটা কথাই ক'ব বিচাৰিছিলো যে জালুকবাৰী সমষ্টিটোত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰচাৰ নচলোৱাকৈ গোটেই সমগ্ৰ অসমত বা বাহিৰত ষ্টাৰ কেম্পেইনাৰ হিচাপে কাম কৰি আছে কিন্তু নিজৰ সমষ্টিবাসীয়ে তেওঁৰ প্ৰতি ইমানেই আস্থা দেখুৱালে যে এক বিপুল ভোটত তেখেতক জয় কৰিব সক্ষম হয় জয়লাভ কৰিছে আৰু এই যিটো AIDF দুটা সমষ্টিত তেওঁ আগবাঢ়ি আছে আদাৰৰ দুটা যদি আমি এবাৰ চাই দিওঁ মিদু আদাৰ দুটা আছিলে
এই দুটা সমষ্টিত ক'ত ক'ত দেখুৱাই পোৱা গৈছে আচলতে না আদাৰ নাই এতিয়া বৰ্তমান সময়ত আধাৰটো এতিয়া ধৰিব পৰা নাই আমি আধাৰটো আপডেট হলে আমি জনাব পাৰিম কিন্তু কংগ্ৰেছটো এতিয়া 23খন আসনত ট্ৰিপল ডিজিটত যাব কি আশা কৰিব পাৰা ট্ৰিপল ডিজিটতো নহয় বাৰু এটো আপুনি যদি চাই যে এই যেটো ইয়াৰ পিছত আৰু কিবা উত্থান হ'ব যেন লগা নাই কংগ্ৰেছে 21খন আসন লাভ কৰি আছে প্ৰায়বোৰ সমষ্টিতে এতিয়া 4 বা 5 ৰাউণ্ড এনেকুৱাকে বাকি আছে হয় বাকি আছে ইয়াত এজেপি এখনো আসন নাই দেখিছে এজেপি এইবাৰো আসলে খাতা খুলিব নোৱাৰিব দলটোৱে 2021 চনত জন্ম কাৰ আন্দোলনৰ পিছত জন্ম লাভ কৰা তাৰ দল 2021 তে এখনো আসন লাভ কৰিব পৰা নাছিলে আৰু এইবাৰো দেখিবলৈ পোৱা গ'ল যে তেওঁলোকে এইবাৰো এখনো আসন লাভ কৰিবলৈ সক্ষম হোৱা নাই বা আচলতে ৰাখিছিলে সকলোৱে যে খুৱাং সমষ্টিত লুৰিণজ্যোতিকে ওলাই যাব হয় খুৱাঙত জয়ী হ'ব বুলি তেওঁলোকে দাবী কৰিছিলে বা চক্ৰত হৈ পৰাস্ত কৰিম বুলি ভাবিছিলে বা হেতু তেওঁলোকৰ নহলে আশা পূৰণ নহলে একে সময়তে বজালি দিলীপ বৰুৱা যিগৰাকী পাৰ্টি অসম জাতীয় পৰিষদৰ তেওঁ জয়লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছিলে হিয়াও নহল অৰ্থাৎ বজালি আৰু খুৱাং এটা সমষ্টিত তেওঁলোকে জয়ী লাভ কৰিব নোৱাৰে বাকি যিমানবিলাক সমষ্টিত তেওঁলোকে যিমানবিলাক সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে বিন্নাকান্দিয়ে হওক বা পলাকবাৰীয়ে হওক বা হদিয়াই হওক কোনো সমষ্টিতে তেওঁলোকে জয়লাভ হদিয়াটো বলিঞ্চ এটা বিপুল ভোটত জয়ী হৈছে বিপুল ভোটত জয়ী হৈছে হদিয়াত মই আকৌ কৈছো যে আপুনি দৰ্শকসকলক জনাও যে যি উজনি অসমৰ সেই নাওবৈচা আৰু শিৱসাগৰটোক বাদ দি বাকি যিমানবিলাক সমষ্টি আছে সকলো সমষ্টিতে আচলতে গেৰুৱা পৰিৱেশ কেৱল মিয়া অধ্যুষিত এলেকাত যেটো মুখ্যমন্ত্ৰীয়ে কৈছিল যে 22খনৰ পৰা 23খন আসনৰ ভিতৰত কংগ্ৰেছ সীমাবদ্ধ কৰিব আৰু সেইটোৱে আচলতে আমি ইয়াত এতিয়া বৰ্তমান দেখিবলৈ পাইছে সেইটো দেখিবলৈ পাইছে আপুনি কংগ্ৰেছৰ খিনি চাব পাৰে এই যিবিলাক সমষ্টি 11 নম্বৰ এটো হৈছে মাইনৰিটি অৰ্থাৎ সংখ্যালঘু প্ৰধান সমষ্টি মানকাছৰ তাত মহিবুৰ ৰহমান জয়ী হৈছে একে সময়তে এই যেটো পৰ্বতজোৰাত কংগ্ৰেছ জয়লাভ কৰা লাহৰিঘাট ৰূপহীয়া মন্দিয়া মন্দিয়া তৃণমূল কংগ্ৰেছ জয়ী হৈছে একে সময়তে আপোনাৰ যেটো ৰূপ ঢিঙত ৰাইজৰ দল জয়ী হৈছে এই যিবিলাক সমষ্টি এই সমষ্টিসমূহৰ বাহিৰে বাকি কিন্তু কোনো সমষ্টিত তেওঁলোকে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম নহল আচলতে গৌৰৱ গগৈৰ নেতৃত্বত যিদৰে এটা বিৰোধী ঐক্য হৈছিল তেওঁলোকে যি ধৰণে ভাবিছিল বা এটা ভাবিছিল যে আমি চৰকাৰ গঠন কৰিম আমাৰ চৰকাৰ অহাটো নিশ্চিত হেয়াটো নহলে বৰঞ্চ যিগৰাকী নেতাৰ নেতৃত্বত এটা ঐক্যবদ্ধ মঞ্চ তৈয়াৰ কৰি তেওঁলোকে জয় হ'ম বুলি আশা কৰিছিল সেই নেতাকেইজনে পৰাস্ত হৈছে কি লুৰিণজ্যোতি গগৈ কি গৌৰৱ গগৈ তেওঁলোকে আচলতে এই ভোট যুদ্ধত পৰাস্ত হ'বলগীয়া হৈছিল আৰু আমি গুৰুত্বপূৰ্ণ কথাটো যে আমি যদি বিজেপিৰ ক্ষেত্ৰত চাওঁ নলবাৰীত আহিছে 65,000 অধিক ভোটাৰ ব্যৱধানৰ জয়ন্ত মল্ল বৰুৱাৰ জয়লাভ অৰ্থাৎ নলবাৰীত 65,000 ভোটাৰ ব্যৱধানৰ কাক পৰাস্ত কৰিলে যিগৰাকী পূৰ্বৰ বিজেপি বিধায়ক আছিলে কংগ্ৰেছৰ শৰ্মা এই অশোক কুমাৰ শৰ্মাক পৰাস্ত কৰি জয়ন্ত মল্ল বৰুৱা পুনৰ বিধানসভালৈ নিৰ্বাচিত হৈ আহিছে তেওঁ নলবাৰীত জয়লাভ কৰিছে আৰু আমি যদি চাওঁ যে এই অসম গণ পৰিষদৰ ক্ষেত্ৰত যদি চাবলৈ যায় তিয়ক একে সময়তে আন এটা সমষ্টি আছে বোকাখাট কলিয়াবৰ তেজপুৰ এই সমষ্টিসমূহত তেওঁলোকে জয়লাভ কৰিছে বজালিত তেওঁলোকে জয়লাভ কৰিছে বঙাইগাঁও তেওঁলোকে জয়লাভ কৰিছে দীপ্তিময়ী চৌধুৰী তেওঁলোকে জয়লাভ কৰিছে বজালিত জয়লাভ কৰিছে পলাকবাৰীত জয়লাভ কৰিছে ডিমৰীয়া জয়লাভ কৰিছে এই 9টা সমষ্টিত অসম গণ পৰিষদে জয়লাভ কৰিবলৈ সক্ষম হৈছে হাজো শুৱালকুছিত এতিয়াও কিন্তু কিছু ফাইট হৈ আছে পৰৱৰ্তী সময়ত আমি হাজো শুৱালকুছিত ফলাফল কি হয় আমি জনাব পাৰিম প্ৰত্যেকটো মুহূৰ্তৰ খবৰ আপোনালোকক আমি নিউজ 18 অসম নটিছৰ ফালৰ পৰা জনাই আছো এই মুহূৰ্তত জনাইছো যে লাইভটো অহাৰ মূল কাৰণটো আছিল যে জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ ঐতিহাসিক জয় ধন্যবাদ।